দিবলাইছে মুহূৰ্তৰ এক ডাঙৰ খবৰ অসমত নহয় ৰন্ধন গেছৰ নাটনিক লৈ বিয়পি পৰা খবৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অসমত নাটনি নহয় ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো সমস্যা ভাৰতে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে ৰাছিয়ায়ো ভাৰতক নতুনকৈ তেল আৰু গেছ পঠোৱাৰ ব্যৱস্থা কৰিছে সেইবাবে সমগ্ৰ দেশতে কোনো সংকট নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিডৰ অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল এতিয়াও দেশক ৰন্ধন গেছৰ অভাৱ হ'বলৈ তেওঁ নিদিয়ে ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছে এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক অসমত নহয় ৰন্ধন গেছৰ নাটনি অসমত নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছৰ নাটনিক লৈ বিয়পি পৰা খবৰৰ মাজতে মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে ৰন্ধন গেছৰ নাটনিক লৈ কোনো সমস্যা নহয় অসমত নাটনি নহয় ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত অসমত নহয় কোনো সমস্যা চিলিণ্ডাৰৰ ক্ষেত্ৰত অসমত কোনো সমস্যা নহয় এনেদৰে তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে ৰাছিয়ায়ো ভাৰতক নতুনকৈ তেল আৰু গেছ পঠোৱাৰ ব্যৱস্থা কৰিছে এনেদৰে তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে সেইবাবে সমগ্ৰ দেশতে কোনো সংকট নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোভিডৰ অক্সিজেনৰ অভাৱ হ'বলৈ দিয়া নাছিল এতিয়াও দেশক ৰন্ধন গেছৰ অভাৱ হ'বলৈ নিদিয়ে তেওঁ এনেদৰে তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছৰ নাটনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য মই আলোচনা কৰি আছোঁ ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে মই নাভাবোঁ কিবা সংকট হ'ব বুলি আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল এলপিজিৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে